আজি বৰ্তমান আমি পানকাটা জিপিত আছো। যাৰ পেটাৰ্ণটো হ'ল ইয়াত ট্ৰাইবেল আছে, সংখ্যালঘু মানুহ আছে। ট্ৰাইবেলৰ ভিতৰত ইয়াত হাজং মানুহ আছে, কোচ মানুহ আছে, গাৰো মানুহ আছে আৰু প্ৰায় 50% ইয়াত সংখ্যালঘু মানুহ আছে, মুছলিম মানুহ আছে। এই পানকাটা জিপিত আমি যোৱাবাৰো আমি প্ৰেচিডেণ্ট জিকিছিলোঁ, এইবাৰো আমি প্ৰেচিডেণ্ট জিকিছোঁ। পানকাটা জিপিৰ মানুহ সদায় আমাক সহযোগিতা কৰি থাকে আৰু আন্তৰিকতা থকা এই গাঁও পঞ্চায়তখন মোৰ দেউতাৰো আছে। গতিকে আজি প্ৰায় এই মিটিঙত প্ৰায় শতাধিক মানুহ জইন কৰিলে। ইয়াৰ পিছত আৰু এটা জইনিং পৰ্ব এটা হ'ব এই জিপিতেই, আৰু এজন মেম্বাৰ জইন কৰিব। আজি চন্দন নামৰ কংগ্ৰেছৰ মেম্বাৰ এজন অভিভাৱক জইন কৰিছে, তেওঁলোকে জইন কৰিছে কংগ্ৰেছৰ বহু সংখ্যক মানুহ হৈ। গতিকে আমি আশা ৰাখিছোঁ, আমি য'তে গৈ আছোঁ পজিটিভ, ইতিবাচক। আমি পূৰ্ণ আশা, আমাৰ বিশ্বাস মানুহৰ ওপৰত এইবাৰ যে মানুহ পৰিৱৰ্তন হৈছে, মানুহ আৱেগিক হৈ পেলাই এইবাৰ ভোট নিদিব, এইবাৰ বিবেকৰ সৈতে ভোট দিব। আৰু বিবেকৰ সৈতে ভোট দিলে নিশ্চিত আমি জিকিম। কাৰণ ব্লেকমেইলিং মানুহক ব্লেকমেইলিং কৰি কিমান দিন চলিব, আৱেগিক কৰি কিমান দিন চলিব পাৰিব। হ'ল 25 বছৰ, 2006ৰ পৰা ব্লেকমেইলিং চলিল, UDFৰ 15 বছৰ চলিল, আকৌ কংগ্ৰেছৰ ব্লেকমেইলিং চিষ্টেম আৰম্ভ হৈ গৈছে। হাতৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি ৰাজনীতি কৰে।